আজি আমাৰ 108তম মন কি বাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি মানে ভাৰতবাসীক বা দেশবাসীক যি মানে মন কি বাত অনুষ্ঠিত ভাৰতবৰ্ষৰ দেশৰ মানে বিভিন্ন যেনেকৈ আমাৰ আজি যিটো মন কি বাত ৫ নং চেৰফাং মণ্ডলৰ অন্তৰ্গত মাধবাট চাহ বাগিচা 109 নম্বৰ বুথত আজি মন কি বাত অনুষ্ঠিত আয়োজন কৰিলোঁ আৰু ইয়াতে আমাৰ চাহ বাগিচা লাইনত আমি আমাৰ যিখিনি বাগানৰ শ্ৰমিক ৰাইজ আছে তেওঁলোকৰ লগত আমি আজি 108তম মন কি বাত 109 নম্বৰ বুথত আয়োজন কৰিছোঁ আৰু ভাৰতৰ যি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি চাহ বাগিচা অঞ্চলত চাহ জনগোষ্ঠী আদিবাসীসকলক যি ধৰণে আগুৱাই লৈ যাব বিচাৰিছে তেখেতক আমি বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। চাওক, আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেকটো মাহৰ অন্তিমটো দেওবাৰে মন কি বাত অনুষ্ঠান তেখেতে ৰাতিপুৱা 11টা বজাত কৰে। গতিকে আজি 108তম যি সংখ্যা আছিল সেইটো আজি ৰাতিপুৱা 11 বজাৰ লগে লগে তেখেতে সম্বোধন কৰিছে সমগ্ৰ ৰাইজক আৰু এই 108তম সংখ্যাটো আমি আমাৰ ৫ নং চেৰফাং মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো বুথতে আমি আমাৰ 84টা বুথ আছে, 84টা বুথতে আমি আজি 100% অনুষ্ঠিত কৰিছোঁ আৰু প্ৰত্যেকটো বুথতে আমি একোটিকৈ আমি ৰেডিঅ'ৰ আমাৰ দলৰ ফালৰ পৰা যোগান ধৰা হৈছিল। সেই ৰেডিঅ' যোগে আজি সকলোৱে আমাৰ ৫ নং চেৰফাং মণ্ডলতো এই মন কি বাত অনুষ্ঠান শুনিছে। মই নিজে মণ্ডলৰ সভাপতি হিচাপে আমাৰ বঙালগাঁও LP স্কুল 47 নম্বৰ বাওঁফালৰ এই বুথ কেন্দ্ৰত আমাৰ বুথৰ সভাপতি ৰিংকু দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াত অনুষ্ঠিত হয় আৰু ইয়াত উপস্থিত থাকোঁ। আপোনালোকে দেখিছে ইয়াৰ বুথৰ সকলো কাৰ্যকৰ্তা আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই মন কি বাত এই 47 নম্বৰ বাওঁফালৰ বুথ কেন্দ্ৰত শুনে। আজি আপোনালোকৰ হয়, আমাৰ সফল কাৰ্যসূচী আজি 100%ই আমি সফলতা লাভ কৰিছোঁ। আমাৰ 84টা বুথত আজি সুন্দৰভাৱে আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ সহযোগত সুন্দৰভাৱে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কি বাত অনুষ্ঠান শুনে।